ছাত্ৰ ছাত্ৰীসকল মই অবিস্মিতা দত্ত আজি মই তোমালোকৰ লগত আলোচনা কৰিম দশম শ্ৰেণীৰ ইতিহাসৰ এটা বিষয়বস্তুৰ ওপৰত দশম শ্ৰেণীৰ ইতিহাসৰ চতুৰ্থ অধ্যায় দ্বিতীয় বিশ্বযুদ্ধৰ ফলাফল বা পৰিণতি সম্পৰ্কে আজি মই তোমালোকৰ লগত আলোচনা কৰিম আগৰ এটা ভিডিঅত আমি দ্বিতীয় বিশ্বযুদ্ধৰ যিখিনি কাৰণ আছিল কাৰণ সম্পৰ্কে আলোচনা কৰি গৈছো আজি তোমালোকৰ লগত ফলাফল সম্পৰ্কে আলোচনা কৰিম তোমালোকে ইতিমধ্যে গম পাইছা যে দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল 1939 চনত আৰু ইয়াৰ সামৰণি পৰিছিল 1945 চনত আৰু এই বিশ্বযুদ্ধখনৰ 1939 চনত আৰম্ভ হৈ কেনেকৈনো 1945 চনত শেষ হৈছিল সেই সম্পৰ্কে বিভিন্ন স্তৰত তোমালোকৰ কিতাপত আলোচনা কৰা হৈছে আজি 1945 চনত শেষ হোৱা বিশ্বযুদ্ধৰ ফলাফল বা পৰিণতি তাৰ তাৎক্ষণিক ফলাফল বা হুদুৰ প্ৰসাৰী যিখিনি ফলাফল আছিল সেই সম্পৰ্কে মই তোমালোকৰ লগত আলোচনা কৰিম দ্বিতীয় বিশ্বযুদ্ধৰ তোমালোকে লিখি লবা বহিত দ্বিতীয় বিশ্বযুদ্ধৰ ফলাফল বা পৰিণতি ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটা কথা জানা যে যদি যুদ্ধ এখন হয় যুদ্ধৰ যিটো পৰিণতি হয় তাৰ যিটো বেয়া প্ৰভাৱ হয় হেতু বহু দিনলৈকে দেখিবলৈ পোৱা যায় আৰু দ্বিতীয় বিশ্বযুদ্ধও ইয়াৰ ব্যতিক্ৰম নাছিল দ্বিতীয় বিশ্বযুদ্ধৰ যিটো পৰিণতি আছিল অতি ভয়াবহ আছিল আৰু অতি হুদুৰ প্ৰসাৰী আছিল ইয়াৰ যিখিনি পৰিণতি বা ফলাফল আছিল তাৰ ভিতৰত উল্লেখযোগ্য আছিল আৰ্থিক ক্ষেত্ৰত ফলাফল তোমালোকে লিখি লবা আৰ্থিক ক্ষেত্ৰত ফলাফল আৰ্থিক ক্ষেত্ৰত ফলাফল আসলতে দ্বিতীয় বিশ্বযুদ্ধত 1939 চনৰ পৰা 1945 চনলৈকে হোৱা দ্বিতীয় বিশ্বযুদ্ধত আৰ্থিক কিমান ক্ষয়ক্ষতি হৈছিল দেশসমূহৰ তাৰ সঠিক অনুমান পোৱা নাযায় কিন্তু এটা অনুমান কৰা হয় যে প্ৰত্যেকখন দেশে প্ৰায় 1 লাখ কোটি টকাকৈ ইয়াত খৰচ কৰিছিল অন্যহাতে এটা হিচাপ মতে অকলে ইংলেণ্ডে প্ৰায় 2000 কোটি টকা খৰচ কৰিছিল আৰু হেহে ইংলেণ্ডৰ এটা সময়ত কি হৈ গৈছিল অৰ্থনৈতিক যিটো কাঠামো আছিল কাঠামোটো অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল আনহাতে ফ্ৰান্স নৰৱে ইত্যাদি দেশৰ যিখিনি যুদ্ধৰ জাহাজ আছিল যুদ্ধৰ জাহাজখিনিও বেছি সংখ্যকে ধ্বংস হৈ গৈছিল বিভিন্ন ধৰণৰ মানুহৰ যিখিনি ঘৰবাৰী আছিল তেওঁলোকৰ সম্পত্তি আছিল সকলোখিনি ধ্বংস হৈ গৈছিল আসলতে দ্বিতীয় বিশ্বযুদ্ধৰ যিটো পৰিণতি আছিল তাৰ আৰ্থিক ক্ষেত্ৰৰ প্ৰভাৱ বাৰুকৈ পৰিছিল পৰৱৰ্তী সময়ত যিটো অৰ্থনৈতিক বেয়া অৱস্থাৰ সৃষ্টি হৈছিল তাতো দ্বিতীয় বিশ্বযুদ্ধৰ বাৰুকৈ প্ৰভাৱ আমি দুই নম্বৰটো ফলাফল বা পৰিণতিলৈ আহো এটো হৈছে মানুহৰ ওপৰত ক্ষয়ক্ষতি মানুহৰ ক্ষয়ক্ষতি আমি এটা কথা জানো যে যদি যুদ্ধ এখন হয় যুদ্ধ এখন হলে আটাইতকৈ বেয়া প্ৰভাৱ পৰে মানুহৰ ওপৰত আৰু দ্বিতীয় বিশ্বযুদ্ধও ইয়াৰ ব্যতিক্ৰম নাছিল বিশ্বযুদ্ধত আসলতে কিমান মানুহৰ মৃত্যু হৈছিল তাক হিসাব কৰি উলিয়াব পৰা নাই এতিয়ালৈকে কিন্তু আনুমানিক প্ৰায় 1,50,00,000 মান মানুহৰ মৃত্যু হৈছিল আৰু নৌ যুদ্ধ বা বিমান যুদ্ধতো প্ৰায় 1 কোটি মান মানুহৰ মৃত্যু হৈছিল আনহাতে আমি এটা কথা জানো যে দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ ওপৰত দুটা বোমা পেলোৱা হৈছিল নাগাসাকি আৰু হিৰোশ্বিমা এই নাগাসাকি আৰু হিৰোশ্বিমাত যি আণৱিক বোমা পেলোৱা হৈছিল হি পৃথিৱীৰ কাৰণে প্ৰলয় মাতি আনিছিল বিশেষকৈ জাপানৰ কাৰণে প্ৰলয় মাতি আনিছিল এই আণৱিক বোমাৰ যি প্ৰভাৱ আছিল প্ৰভাৱ এতিয়ালৈকে দেখিবলৈ পোৱা যায় আৰু মানুহৰ যিটো ক্ষয়ক্ষতি হৈছিল সেই ক্ষয়ক্ষতি দ্বিতীয় বিশ্বযুদ্ধৰ অতি ভয়ানক আছিল ফলাফল বা পৰিণতিলৈ আহো এটো হৈছে এছিয়াত ইউৰোপৰ সাম্ৰাজ্যবাদৰ অৱসান এছিয়াত ইউৰোপৰ সাম্ৰাজ্যবাদৰ অৱসান আৰু স্বাধীনতা আন্দোলনৰ আৰম্ভণি এতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ আন এটা প্ৰধান পৰিণতি বা ফলাফল আছিল এছিয়াত যেটো ইউৰোপৰ সাম্ৰাজ্যবাদ আছিল সেই সাম্ৰাজ্যবাদৰ অৱসান হৈছিল আৰু অন্যান্য আফ্ৰিকাৰ যিখিনি দেশ আছিল সেই দেশসমূহত স্বাধীনতা আন্দোলনৰ আৰম্ভণি
হৈছিলে মালয় শ্ৰীলংকা ব্ৰহ্মদেশ ইত্যাদি ঠায়ে সাম্ৰাজ্যবাদৰ অন্ত পেলাবলৈ যত্ন কৰিছিলে আনহাতে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত পূৰ্বৰ পৰা চলি অহা ভাৰতৰ যিটো স্বাধীনতা আন্দোলন আছিল হিও অত্যধিক প্ৰসাৰতা লাভ কৰিছিল আৰু 1947 চনত ভাৰতবৰ্ষয়ো স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল আনহাতে আফ্ৰিকাৰ যিসমূহ দেশ আছিল সেই দেশসমূহো নিজৰ স্বাধীনতাৰ কাৰণে যিটো আন্দোলন আৰম্ভ কৰিছিল আৰু হেহে কোৱা হয় যে দ্বিতীয় বিশ্বযুদ্ধৰ ফলাফল বা পৰিণতি হিচাপে ইউৰোপৰ যিটো সাম্ৰাজ্যবাদ আছিল এছিয়াত তাৰ অৱসান হৈছিল আৰু অন্যান্য কিছুমান দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল বিশ্বযুদ্ধৰ 4 নম্বৰ পৰিণতি বা ফলাফল আছিল যিটো ইংলেণ্ডৰ সাম্ৰাজ্যবাদৰ অৱসান ইংলেণ্ডৰ সাম্ৰাজ্যবাদৰ অৱসান আসলতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আমাৰ পৃথিৱীৰ যিটো ৰাজনৈতিক পৰিস্থিতি আছিল তাৰ হালহলনি হৈছিল ইতিমধ্যে আমি কৈছিলো যে বিভিন্ন দেশে নিজৰ স্বাধীনতাৰ হকে কাম কৰিছিল আৰু ইংলেণ্ডৰ যিটো সাম্ৰাজ্যবাদ আছিল হি অলপকৈ চলি আছিল কিন্তু তেওঁলোকৰ যিটো সাম্ৰাজ্যবাদৰ ক্ষেত্ৰত একনায়কত্ববাদ আছিল তাৰ অৱসান হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পৰিণতি স্বৰূপে আনহাতে হেতু সময়ত ইংলেণ্ডৰ ঠাইত পৃথিৱীত দুটা শক্তি গোষ্ঠীয়ে মূৰ দাঙি উঠিছিল এটাত আছিল আমেৰিকা আৰু আনটোত আছিল ৰাছিয়া আমেৰিকা আৰু ৰাছিয়াই নিজকে বৈজ্ঞানিকভাৱে সক্ষম কৰি তুলি বা বৈজ্ঞানিক বিভিন্ন অস্ত্ৰ শস্ত্ৰৰ যোগেদি নিজকে আগবঢ়াই লৈ গল পৃথিৱীত দুটা শক্তি গোষ্ঠীৰ জন্ম দিছিল আমেৰিকা আছিল পুঁজিবাদী আৰু ৰাছিয়া আছিল কমিউনিষ্ট আমেৰিকা আৰু ৰাছিয়া এই দুটা শক্তি গোষ্ঠীৰ জন্ম কমিউনিষ্ট এই দুটাৰ জন্ম হোৱাৰ লগে লগে ইংলেণ্ডৰ পূৰ্বৰ যিটো সাম্ৰাজ্যবাদী প্ৰসাৰতা আছিল বা তেওঁলোকৰ যিটো একনায়কত্ববাদ আছিল হেতুৰ অৱসান ঘটিছিল কিবা ফলাফল আছিল বিজ্ঞানৰ প্ৰসাৰতা দ্বিতীয় বিশ্বযুদ্ধৰ এটা ধনাত্মক পৰিণতি বা ফলাফল আছিল বিজ্ঞানৰ প্ৰসাৰতা যদিও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যি আণৱিক বোমা ওলাইছিল সেই বোমাই হিৰোশ্বিমা আৰু নাগাসাকিত প্ৰলয়ৰ সৃষ্টি কৰিছিল কিন্তু এই আণৱিক যিখিনি শক্তি আছিল পৰৱৰ্তী সময়ত তাক মানৱৰ কল্যাণৰ হকে ব্যৱহাৰ কৰা হৈছিল কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এই আণৱিক যিখিনি পৰীক্ষা নিৰীক্ষা আছিল হি সহায় কৰিছিল আনহাতে বতৰৰ পৰিস্থিতিৰ কাৰণে যি ৰাডাৰ ব্যৱহাৰ কৰা হৈছিল সেই ৰাডাৰেও পৰৱৰ্তী সময়ত বিজ্ঞানৰ যিটো প্ৰসাৰ হৈছিল তাক সহায় কৰিছিল হেহে কোৱা হয় যে দ্বিতীয় বিশ্বযুদ্ধৰ এটা ধনাত্মক পৰিণতি বা ফলাফল আছিল বিজ্ঞানৰ প্ৰসাৰতা মানুহৰ মনবোৰ বৈজ্ঞানিক ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল মানুহে বৈজ্ঞানিক ভাৱধাৰাৰে আকৰ্ষিত হৈ নতুন নতুন বস্তু তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পাছৰ যিটো ফলাফল বা পৰিণতি আছিল হেতু হৈছে ৰাষ্ট্ৰসংঘৰ জন্ম ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে এটা কথা গম পাইছিলো যে প্ৰথম বিশ্বযুদ্ধৰ যেতিয়া সামৰণি হৈছিল প্ৰথম বিশ্বযুদ্ধৰ সামৰণিৰ পাছত জাতিসংঘ গঠিত হৈছিল বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে কিন্তু যেতিয়াই 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হল তেতিয়াই জাতিসংঘ একেবাৰে ধ্বংস হৈ গল জাতিসংঘৰ যিটো বিশ্ব শান্তি প্ৰতিষ্ঠাৰ লক্ষ্য আছিল ই একেবাৰে ধ্বংস হৈ গল হেহে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ কাৰণে কোনো ধৰণৰ দল বা সংগঠনৰ সৃষ্টি হোৱা অতি জৰুৰী কথা হৈ পৰিছিল হেহে পৃথিৱীৰ কেইখনমান দেশে লগ হৈ এটা শান্তি প্ৰতিষ্ঠাৰ অৰ্থে এটা সংঘ জন্ম দিয়াৰ কথা চিন্তা কৰিলে আৰু ইয়াৰ পৰিণতি স্বৰূপে 1945 চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল 1945 চনত ৰাষ্ট্ৰসংঘৰ জন্ম হয় ৰাষ্ট্ৰসংঘৰ জন্ম বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অত্যধিক গুৰুত্বপূৰ্ণ আছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালত ৰাষ্ট্ৰসংঘই পৃথিৱীত শান্তি আৰু একতা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল আৰু হি এতিয়ালৈকে বৰ্তি আছে ছাত্ৰ ছাত্ৰীসকল আমি আজি 6টা পৰিণতি বা ফলাফলৰ বিষয়ে আলোচনা কৰিলো ইয়াৰে কেইটামান আছিল তাৎক্ষণিক ফলাফল আনহাতে কেইটামান আছিল সুদূৰ প্ৰসাৰী ফলাফল আশা কৰো তোমালোকে আজি এই কথাখিনি ভালদৰে বুজি পাইছা তোমালোকে লিখি লবা আজিলৈ আহো ধন্যবাদ